ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোত পৰিসীমা সম্পৰ্কে আলোচনা কৰিম। আমাৰ দৈনন্দিন জীৱনত কিছুমান ক্ষেত্ৰত যেনে আমি ঘৰ সাজোতে সেই ঘৰখনত কিমান ইটাৰ প্ৰয়োজন হ'ব বা এখন খেলপথাৰৰ চাৰিওফালে যদি মই কেইপাকমান ঘূৰো কিমান দূৰত্ব অতিক্ৰম কৰিলোঁ ইত্যাদি কথাবিলাক বুজিবলৈ আচলতে আমি সেই ক্ষেত্ৰখনৰ পৰিসীমা কি সেই পৰিসীমাৰ জোখমাক কেনেকৈ কৰা হয় সেই বস্তুখিনি আমি জানিব লাগে। গতিকে পৰিসীমা হ'ল কোনো এটা বন্ধ ক্ষেত্ৰৰ চাৰিওফালে এপাক ঘূৰিবলৈ যিমান দূৰত্ব অতিক্ৰম কৰা হয় তাকেই পৰিসীমা বুলি কোৱা হয়। উদাহৰণস্বৰূপে যদি আমি বন্ধ ক্ষেত্ৰ বুলি কৈ যদি এটা ত্ৰিভুজ লওঁ, ত্ৰিভুজ এটা বন্ধ ক্ষেত্ৰ, তেতিয়াহ'লে এটা পইণ্টৰ পৰা আৰম্ভ কৰি যদি সেই এনেকৈ গৈ 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 আকৌ সেই পইণ্টটোলৈকে ঘূৰি আহোঁ তেতিয়াহ'লে এপাক মাৰা হ'ব। গতিকে এইটো যদি বি হয়, এইটো যদি চি পইণ্ট হয়, তেতিয়াহ'লে এইটোকে ত্ৰিভুজটোৰ পৰিসীমা বুলি কোৱা হ'ব। ত্ৰিভুজ এ বি চি পৰিসীমা is equal to AB plus BC plus CA. যদি আমি AB distance to X, BC to Y, CA to Z বুলি ধৰো তেতিয়াহ'লে পৰিসীমা হ'ব X plus Y plus Z। ঠিক ত্ৰিভুজৰ নিচিনাকৈ আৰু বহুতো বন্ধ ক্ষেত্ৰফল আছে, যেনেকৈ চতুৰ্ভুজ। যিকোনো চতুৰ্ভুজ এটা বন্ধ ক্ষেত্ৰফল। এতিয়া কথাটো হ'ল কোনবিলাকক বন্ধ বুলি কয়, কোনবিলাক অপেন বা খোলা ক্ষেত্ৰফল বুলি কোৱা হয়। ধৰা হ'ল এনেকুৱা এটা ক্ষেত্ৰফল যদি লওঁ, এই ঠাইখিনি খোলা হৈ আছে, গতিকে এইটো খোলা ক্ষেত্ৰফল। আৰু বন্ধ ক্ষেত্ৰফল মানে কোনো ঠাই খালী নাই, মানে যিটো পইণ্টৰ পৰা আৰম্ভ কৰোঁ এই পেনডাল নুঠোৱাকৈ সেই পইণ্টৰ পৰা আৰম্ভ কৰি আকৌ সেই পইণ্টলৈ ঘূৰি আহিব যদি পাৰোঁ তেতিয়াহ'লে তাক বন্ধ ক্ষেত্ৰ বুলি কোৱা হয়। ঠিক তেনেকৈ ত্ৰিভুজৰ সমনীয়াকৈ আৰু বিভিন্ন যিকোনো ছাপ'জ এই চতুৰ্ভুজটো এ বি চি ডি যদি কওঁ তেতিয়াহ'লে এই চতুৰ্ভুজৰো আমি পৰিসীমা উলিয়াব পাৰোঁ। এই চতুৰ্ভুজৰ পৰিসীমাটো হ'ব এ বি প্লাছ বি চি প্লাছ চি ডি প্লাছ ডি এ। এতিয়া উদাহৰণস্বৰূপে যদি আমি লওঁ যে এ বি চি এটা ত্ৰিভুজ, তাৰ বাহুৰ দৈৰ্ঘ্য সাপোজ 5 সেন্টিমিটাৰ, 6 সেন্টিমিটাৰ আৰু তৃতীয় বাহুটো হ'ল 6 সেন্টিমিটাৰ। গতিকে যদি তোমালোকক সোধা হয় যে এই ত্ৰিভুজটোৰ পৰিসীমা কিমান, সো এই ত্ৰিভুজটোৰ পৰিসীমা ইজিলি উলিয়াব পাৰিবা। সেইটো হ'ল 5 সেন্টিমিটাৰ প্লাছ 6 সেন্টিমিটাৰ প্লাছ 6 সেন্টিমিটাৰ। সো 5 প্লাছ 6 প্লাছ 6 17 সেন্টিমিটাৰ হ'ল এই ত্ৰিভুজটোৰ পৰিসীমা। এতিয়া এই ত্ৰিভুজটো যদি সমবাহু ত্ৰিভুজ হয়, ফৰ এক্সাম্পল এই ত্ৰিভুজটো সমবাহু যেনে লাগিছে, মই আৰু এটা যদি সমবাহু ত্ৰিভুজ হয়, একেবাৰে তিনিওটা বাহু যদি সমান হয় এ বি চি, তেতিয়াহ'লে বাহুকেইটাৰ দৈৰ্ঘ্য হ'ব, যদি x বুলি ধৰি লওঁ তেতিয়াহ'লে পৰিসীমা হ'ব x প্লাছ x প্লাছ x, তাৰমানে 3 into x হ'ব পৰিসীমা। এতিয়া যদি তোমালোকক কোৱা হয় যে এটা সমবাহু ত্ৰিভুজৰ বাহুৰ দিশ 5 সেন্টিমিটাৰ, তাহলে পৰিসীমা কিমান হ'ব? যদি বাহু সাইড যদি 5 সেন্টিমিটাৰ, পৰিসীমা হ'ব 3 into s, 3 into 5 সেন্টিমিটাৰ, that means 15 সেন্টিমিটাৰ।
আশা কৰোঁ তোমালোকে পৰিসীমা কি বস্তু সেই বস্তুটো বুজি পাইছা। এতিয়া চাওঁ আহা আয়তৰ পৰিসীমা কেনেকৈ ওলাব পাৰি। প্ৰথমতে বুজি লওঁ আহা আয়ত কি বস্তু। আয়ত মানে হ'ল ই এটা চতুৰ্ভুজ যাৰ বিপৰীত বাহুবিলাক সমান আৰু কোণবিলাক 90 ডিগ্ৰী। কাৰণ এই বাহুটো আৰু এই বাহুটো সমান, বিপৰীত বাহুবিলাক সমান হয়। যদি এই বাহুটোক আমি লেন্থ বুলি কওঁ বা দৈৰ্ঘ্য বুলি কওঁ আৰু এই বাহুটোক আমি প্ৰস্থ বা ব্ৰেথ বুলি কওঁ, তেতিয়াহ'লে এই বাহুটোৰ দৈৰ্ঘ্য হ'ব L আৰু অপজিট বিপৰীত বাহু বিৰ বিপৰীত বাহুটো এই বাহুটো হ'ব B। গতিকে পৰিসীমা হ'ব এই আয়ত যদি আমি নাম দিওঁ A B ক্যাপিটাল C D, এই A B C D আয়তৰ পৰিসীমা হ'ব L প্লাস B প্লাস B। তাতে দুবার L আছে, দুটা L মানে 2L প্লাস 2B। এই 2 কমন হৈ আছে, গতিকে আমি এনেকৈ লিখিব পাৰোঁ 2 ইনটু L প্লাস B। গতিকে আয়তৰ পৰিসীমা আমি এনেকৈ উলিয়াব পাৰোঁ যে 2 ইনটু দৈৰ্ঘ্য প্লাস প্ৰস্থ ব্ৰেকেটৰ ভিতৰত। এতিয়া যদি দিয়া থাকে যে এটা আয়তৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ, প্ৰস্থ 5 সেন্টিমিটাৰ, এই আয়তৰ পৰিসীমা কিমান? আয়তৰ পৰিসীমা ইজিলি ওলাব পাৰিব তোমালোকে। আমি জানো যে আয়তৰ পৰিসীমা is equal to 2 into L plus B দৈৰ্ঘ্য প্লাস প্ৰস্থ। গতিকে 2 into L হল 10 সেন্টিমিটার plus B হল 5 সেন্টিমিটার। তো 2 into 10 plus 5 15 সেন্টিমিটার, 2 into 15 30 সেন্টিমিটার হ'ব পৰিসীমা। এতিয়া কথা হ'ল কিছুমান ক্ষেত্ৰত তোমালোকৰ প্ৰশ্নবিলাক চালে দেখা যায় যে লেন্থ দৈৰ্ঘ্য আৰু প্ৰস্থটো দিয়া নাথাকে, পৰিসীমাটো দিয়া থাকে। পৰিসীমা এটা দিয়া থাকিব আৰু দৈৰ্ঘ্যটো দিয়া থাকিব। সাপোজ পৰিসীমা ইজ ইকুৱেল টু সাপোজ 30 সেন্টিমিটাৰ, দৈৰ্ঘ্যটো হ'ল 10 সেন্টিমিটাৰ, প্ৰস্থটো কিমান? যদি তেনেকৈ দিয়ে তুমি ফৰ্মুলাটো জানা, এই ফৰ্মুলাটো আগতে লিখি ল'বা যে আমি জানো আয়তৰ পৰিসীমা ইজ ইকুৱেল টু 2 ইনটু দৈৰ্ঘ্য প্লাস প্ৰস্থ। ইয়াতে প্ৰশ্ন মতে দিয়া আছে যে পৰিসীমা 30 সেন্টিমিটাৰ ইজ ইকুৱেল টু 2 ইনটু L দিয়া আছে 10 আৰু B টো দিয়া নাই। গতিকে এই বস্তুটো লেফটত লিখো, এইটো ৰাইটত লিখিম, উল্টাই দিম। গতিকে 2 ইনটু 10 plus B is equal to 30। ইয়াতে 2 পূৰণ হৈ আছে, গতিকে মই যদি সোঁহাতে লৈ যাওঁ ই গৈ 30 হৰণ কৰিব। গতিকে 10 plus B is equal to 30 by 2, that means 50. Okay? Therefore, B, গতিকে B is equal to 15 minus 10, 5 সেন্টিমিটার। বুঝি পাইছা? গতিকে এনেকে যিকোনো এতিয়া যদি প্ৰস্থটো দিয়া থাকে আমি দৈৰ্ঘ্যটোও পাই যাম, একে ফৰ্মুলাতে লিখিব পাৰিব। গতিকে ফৰ্মুলাটো আমি এনেকেও লিখিব পাৰোঁ। কোনোবাই যদি ভাবে যে এই ফৰ্মুলাটোৰ পৰা লেন্থ ব্ৰেথ কেনেকৈ উলিয়াই ইজিলি তোমালোকে উলিয়াব পাৰিবা। যেনেকৈ 2 into length plus breadth is equal to পৰিসীমা। যেনে length plus breadth is equal to
পৰিসীমা by 2, therefore length is equal to পৰিসীমা by 2 minus b. এইটো এটা হল আৰু সেই একেটাৰ পৰা যদি আমি ব্ৰেথ উলিয়াও তেতিয়াহ'লে b is equal to পৰিসীমা by 2 minus l. so এই সূত্ৰৰে তুমি প্ৰস্থ উলিয়াব পাৰিবা, এই সূত্ৰৰে দৈৰ্ঘ্য উলিয়াব পাৰিবা, আৰু যদি কালি পৰিসীমা উলিয়াব দিয়ে তেতিয়াহ'লে আমি পৰিসীমাটো এই সূত্ৰৰে উলিয়াব পাৰিম। একেবাৰে সিম্পল। গতিকে তোমালোকক যদি আয়তৰ পৰিসীমা উলিয়াব দিয়ে তোমালোকে আৰামছে এটো উলিয়াব পাৰিবা। কেইটামান উদাহৰণ লওঁ। ধৰা হল এনেকুৱা এটা ডায়াগ্ৰাম দিয়া আছে, তিনি সেন্টিমিটার, এই গোটেইখিনি একই জোখৰ 3 সেন্টিমিটার, আৰু এই বাহুটো হল 2 নম্বৰ, এইটো হল 7 সেন্টিমিটার। এই ডায়াগ্ৰামটোৰ পৰিসীমা কিমান হ'ব? যদি তেনেকে দিয়ে বুজি ল'ব লাগিব ইয়াতে 2, এইটো 2 নম্বৰ দিলো, এইটো 2 নম্বৰ দিলো, মানে এইবিলাক গোটেই সমান। গতিকে এই ক্ষেত্ৰফলটোৰ পৰিসীমা হ'ব, আমি চাব লাগিব এই সৰু বাহুটো কেইটা আছে 3 সেন্টিমিটাৰ, এটা দুটা তিনিটা চাৰিটা, গতিকে 4 ইনটু সৰু বাহুটো 3 সেন্টিমিটাৰ প্লাস এই দীঘল বাহু কেইটা আছে, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা, গতিকে 8 ইনটু 7 সেন্টিমিটাৰ। ওকে, so ইয়াতে হ'ব 12 সেন্টিমিটার প্লাস 56 সেন্টিমিটার, 68 সেন্টিমিটার হ'ব পৰিসীমা। গতিকে এনেকুৱা যদি কেতিয়াবা ডায়াগ্ৰাম দি দিয়ে তেতিয়াহ'লে সহজতে কৰিব পাৰিবা। বাৰে বাৰে এনেকে জুখিবলগীয়া দৰকাৰ নাই যে এনেকে 7 সেন্টিমিটার আকৌ +7 আকৌ +3 আকৌ +7 আকৌ +7 আকৌ +3 এনেকে যোৱাৰ কোনো দৰকাৰ নাই। ইয়াত আমি বুজিয়ে পাই আছো যে 3 সেন্টিমিটাৰৰ 4টা আছে আৰু 7 সেন্টিমিটাৰৰ 8টা আছে, গতিকে সেইটো পটকে কৰি দিলে তোমালোকৰ কম সময়তে হৈ যাব। আৰু এটা উদাহৰণ লৈছো, এই ক্ষেত্ৰটোৰ ধৰি ললে এইটো 5 সেন্টিমিটার, এইটো 3 সেন্টিমিটার, এইটো 2 সেন্টিমিটার, এইটো 2 আৰু এই 5 টো এইটো 7 সেন্টিমিটার। গতিকে এই ডায়াগ্ৰামটোৰ পৰিসীমা উলিয়াবলৈ হলে আমি চাব লাগিব যে 2 সেন্টিমিটাৰ আছে দুটা, গতিকে 2 ইনটু 2 সেন্টিমিটার প্লাস 5 সেন্টিমিটাৰ কেইটা আছে 1 2 3 4, 4 ইনটু 5 সেন্টিমিটার প্লাস এইটো 3 সেন্টিমিটার প্লাস 7 সেন্টিমিটার, সো 4 সেন্টিমিটার প্লাস 20 সেন্টিমিটার প্লাস 3 সেন্টিমিটার প্লাস 7 সেন্টিমিটার, 34 সেন্টিমিটার এটা আনসার। আৰু এটা উদাহৰণ লৈছো,
এই ডায়াগ্ৰামটো A B C D E F এইটো ধৰা হ'ল 10 সেন্টিমিটাৰ, এইটো 15 সেন্টিমিটাৰ, 6 সেন্টিমিটাৰ, 5 সেন্টিমিটাৰ, 4 সেন্টিমিটাৰ আৰু এইটো হ'ল 10 সেন্টিমিটাৰ। এই ডায়াগ্ৰামটোৰ পৰিসীমা কেনেকৈ উলিয়াবা? যদি প্ৰথমতে এই ডায়াগ্ৰামটোত সাপোজ এইখিনি দিয়া নাথাকিব পাৰে, কিছুমান এক্সাম্পলত এনেকুৱা হ'ব পাৰে, তেতিয়া আমি কি কৰিব লাগিব যে এ বি মানে হ'ল FE প্লাছ DC। যদি আমি এনেকৈ মিলাই দিওঁ, এই বস্তুটো টানি আনি ইয়াতে লগাই দিওঁ আৰু এইটো টানি আনি ইয়াতে লগাই দিওঁ, একে সমান হৈ যাব। মানে AB ইজ ইকুৱেল টু CD প্লাছ EF। তো CD হ'ল 6 সেন্টিমিটাৰ প্লাছ EF হ'ল 4 সেন্টিমিটাৰ, গতিকে AB হ'ব 10 সেন্টিমিটাৰ। যদি এইটো দিয়া নাথাকে, বহু ক্ষেত্ৰত এইটো দিয়া নাথাকিব, গতিকে আমি পাই যাম যে AB হ'ব 10 সেন্টিমিটাৰ। ঠিক তেনেকৈ BC টো দিয়া নাই, কিন্তু ইয়াৰ বাকী অপোজিট বাহুবিলাকৰ মাপ দিয়া আছে, AF দিয়া আছে আৰু ED দিয়া আছে। যদি আমি এই দুটা কেনেকৈ টানি লৈ এই লাইনত লগাই দিওঁ, তেতিয়াহ'লে দেখা যাব যে এইটো এক্সাক্টলি ইয়াৰ সমান। গতিকে আমি লিখিব পাৰোঁ BC ইজ ইকুৱেল টু AF প্লাছ ED। এইটো প্লাছ এইটো মিলাই এইটো হ'ব। গতিকে AF দিয়া আছে 10 সেন্টিমিটাৰ আৰু ED দিয়া আছে 5 সেন্টিমিটাৰ। গতিকে আমি ইয়াৰ পৰা গম পাওঁ যে BC হ'ব 15 সেন্টিমিটাৰ। যেতিয়া আমি গম পাই গ'লো যে এইটো 15 সেন্টিমিটাৰ আৰু এইটো 10 সেন্টিমিটাৰ, গতিকে ইমিডিয়েটলি আমি পৰিসীমাটো উলিয়াব পাৰিম। পৰিসীমাটো যিকোনো এটা বিন্দুৰ পৰা আৰম্ভ কৰি যদি আমি তাৰ চাৰিওফালে ঘূৰোঁ, তাৰমানে প্ৰথমটো হ'ব 15 সেন্টিমিটাৰ প্লাছ নেক্সটটো হ'ব 6 সেন্টিমিটাৰ, তাৰ পৰা ডিৰ পৰা ই হ'ব 5 সেন্টিমিটাৰ প্লাছ 4 সেন্টিমিটাৰ প্লাছ 10 সেন্টিমিটাৰ প্লাছ 10 সেন্টিমিটাৰ। সো এইটো হ'ব 20, 35, 45, 50। সো টোটাল পৰিসীমা হ'ব 50 সেন্টিমিটাৰ। সো আশা কৰোঁ তোমালোকে বুজি পাইছা এই কথাখিনি। তোমালোকে এটা বস্তু ধ্যান দিব লাগিব যে এককটো সদায় একে হ'ব লাগে। কেতিয়াবা এনেকুৱাকৈ দিয়া থাকে যে এটা বাহুৰ দৈৰ্ঘ্য 1 মিটাৰ এটা বাহুৰ দৈৰ্ঘ্য যদি 1 মিটাৰ 50 সেন্টিমিটাৰ আৰু ব্ৰেডটো যদি 2 মিটাৰ 1 মিটাৰ হয়, 1 মিটাৰ হয়, তাৰ পৰিসীমা কিমান হ'ব? সিম্পল, এইটো 1 মিটাৰ আৰু 1 মিটাৰ 2 মিটাৰ আৰু 50 সেন্টিমিটাৰ, 2 মিটাৰ 50 সেন্টিমিটাৰ। কিন্তু যদি এই কথাটো মই ইয়াতে সাপোজ 90 সেন্টিমিটাৰ লিখিলোঁ আৰু ইয়াতে 30 সেন্টিমিটাৰ লিখিলোঁ, তেতিয়া এই কনভাৰ্সনটো কৰিব লাগিব। 90 আৰু 30 মিলালে 120 সেন্টিমিটাৰ, 100 সেন্টিমিটাৰত 1 মিটাৰ হয়, গতিকে 3 মিটাৰ 20 সেন্টিমিটাৰ হ'ব। সেই কথাটো বুজিব লাগিব যে ইয়াতে হ'ব 120, গতিকে 100 সেন্টিমিটাৰত 1 মিটাৰ হৈ যাব, গতিকে ইয়াতে 3 মিটাৰ হৈ 20 সেন্টিমিটাৰ হ'ব। সেই এককটোৰ ক্ষেত্ৰত তোমালোকে গুৰুত্ব দিব লাগিব। তাৰ ওপৰত আৰু এটা বেলেগ চেপ্টাৰ আছে, গতিকে তোমালোকে ভালকৈ এই ক্ষেত্ৰত বুজি পাবা বুলি আশা ৰাখিছোঁ। সো এইখিনিতে মই পৰিসীমা খণ্ডটো শেষ কৰিছোঁ। তাৰপিছত আমি কালি কেনেকৈ উলিয়াই সেই বস্তুটো চাম। ধন্যবাদ।